সম্পাদক পাৰভেজ মাৰুফৰ সৈতে বিশেষ অনুষ্ঠান ব্যক্তি আৰু ব্যক্তিত্ব। এইখিনিতে এটা কথা যে দীৰ্ঘদিন চেষ্টাৰ অন্তত মানুহ সংখ্যাগুৰু আৰু সংখ্যালঘুৰ মাজত যেতিয়া মই মুছলমান আৰু হিন্দুসকলৰ কথা ক'বলৈ আহিছো পৰাই মানুহখিনি এতিয়া বৰ্তমানৰ বাংলাদেশ তেতিয়া অবিভক্ত ভাৰত তাৰ পৰা প্ৰব্ৰজন কৰি অহাৰ পিছত যিকোনো কাৰণতে হ'ল অহাৰ পিছত এটা চেষ্টা কৰি মানুহখিনিক এছিমিলেশ্যন হৈছিল মানুহ সংযুক্ত হৈছিলে তাৰ পিছত দেখা গ'ল ইএমএফ গঠন কৰি ৰাজনৈতিকভাৱে আকৌ বিচ্ছিন্ন কৰি দিয়া হ'ল তাৰ পিছত আকৌ ইএমএফ শেষ হ'ল ইএমএফৰ নেতৃত্ব কৰি কংগ্ৰেছ আৰু এজে অগপৰ লগত মিলি হৈ গ'ল তাৰ মিলি যোৱাৰ পিছত আকৌ এটা সময়ত দীৰ্ঘদিন এটা অন্তত লাহে লাহে মিলিব ধৰিলে আকৌ 2005 চিহ্ন কৰি দিয়ে আপোনাৰ লোকপ্ৰিয় হয়তো 26 বা 27ত লোকপ্ৰিয় হ'ব দীৰ্ঘদিনৰ অন্তত এই লোকপ্ৰিয়ৰ আগমুহূৰ্তত এই সময়ছোৱাত দেখিবলৈ পাইছো পেপাৰ পত্ৰিকাকে হওক বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন মেল মিটিঙত একাংশই আকৌ এটা বিচ্ছিন্নবাদী এটা কথা ক'ব বিচাৰিছে যে আমাৰ পূৰ্বপুৰুষসকলে সেই সময়ৰ আহ্বানক গুৰুত্ব দি সময়ৰ আহ্বানক আঁকোৱালি লৈ অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি বাংলা যিটো ভাষা সংস্কৃতি আছিল সেইটো এৰি দিছিলে এৰি দি কিনে আজিৰ এই পৰ্যায়ত আহিছে আকৌ দেখিছো একাংশ ব্যক্তিয়ে আকৌ পুনৰাই এইটো মুকলিভাৱে ক'ব বিচাৰিছে যে অহা লোকপিয়লত অসমৰ এই সংখ্যালঘু মিয়া জনগোষ্ঠীয় লোকসকলে অসমীয়া ভাষা এৰি কিনে আকৌ বাংলা ভাষা আঁকোৱালি ল'ব লাগিব বুলি আহ্বান মুকলি আজিৰ তাৰিখে মুকলিকৈ ক'ব বিচাৰিছে বহুতে এই ক্ষেত্ৰত আপুনি কি ক'ব প্ৰত্যেক সমাজতে কিছু বিক্ষিপ্ত মানে কি কয় বিচ্ছিন্ন চিন্তা কৰা মানুহৰ সংখ্যা আছে গতিকে যিসকলে বাংলা ভাষা লিখিবৰ কাৰণে আহ্বান কৰিব বিচাৰি আছে তেওঁলোকে তেওঁলোকৰ নিজৰ অভিসন্ধিত কৰি আছে কিন্তু এইটো এটা চৰম ভুল সিদ্ধান্ত হ'ব এটা মূৰ্খামি হ'ব এইটো এটা নিজৰ ভৰিত নিজে কোঠাৰ মৰা এটা সিদ্ধান্ত মই স্পষ্ট ভাষাত কোৱা মানুহ আজি নামনি অসম কওক মধ্য অসম কওক ব্ৰহ্মপুত্ৰ ভেলীৰ মিয়া মুছলমান সম্প্ৰদায়ৰ কোনোবা এজন ব্যক্তিক যদি আপুনি কয় যে আপুনি বাংলা ভাষাত এটা চিঠি লিখক কোনো এজন ব্যক্তিয়ে শুদ্ধভাৱে লিখিব নোৱাৰিব কোনোবা এজন ব্যক্তিক যদি আপুনি কয় যে বাংলা পিউৰ বাংলা ভাষাত আপুনি অলপ আধা ঘণ্টা সময় ভাষণ দিয়ক নোৱাৰিবতো কাৰণ আমাৰ প্ৰত্যেকজন মানুহেই অসমীয়া মাধ্যমত লিখা পঢ়া কৰি বা অসমীয়া সমাজ ব্যৱস্থাৰ লগত মিলি গৈ সকলোৱে অসমীয়া হৈ গৈছে এতিয়া আকৌ সেই মানুহখিনিক ঘূৰাই বাঙালী কৰিব বিচাৰিলে সেইটো এটা চৰম আত্মঘাতী সিদ্ধান্ত হ'ব আৰু ৰাইজ নাযায় এইটো স্পষ্টভাৱে ৰাইজ নাযায় কোনোবা হয়তো অপচেষ্টা এটা কৰিব পাৰে কিন্তু ৰাইজ নাযাব প্ৰশ্নটো হৈছে এইটো যে আমি ইমান সময় যিখিনি কথা পাতি আছিলো যে বিচ্ছিন্ন হৈ এখন সমাজক আপুনি উন্নয়ন কৰিব নোৱাৰে এখন সমাজত আপুনি সৃষ্টিব নোৱাৰি এই যি বাংলা ভাষা লিখিব লাগে বুলি যিসকলে প্ৰচাৰ কৰিব বিচাৰি আছে তেওঁলোকো বিচ্ছিন্নতাবাদী তেওঁলোকে বিচ্ছিন্নতাত বিশ্বাস কৰি আছে আৰু বিচ্ছিন্ন হৈ যে সমাজখনত উন্নয়ন কৰিব নোৱাৰি এই কথাটো তেওঁলোকে এতিয়া বুজি পাই থকা নাই সংখ্যালঘু মুছলিম মিয়া সম্প্ৰদায়ৰ যিসকল পূৰ্বপুৰুষ আছিলে পূৰ্বপুৰুষে যে বাংলা ভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰিছিলে তেখেতসকল সাংঘাতিক দূৰদৰ্শী লোক আছিল সেইকাৰণে তেওঁলোকে পৃথিৱীৰ ভিতৰত এনেকুৱা কোনো নজিৰ নাই যে নিজৰ মাতৃভাষা ত্যাগ কৰি আন ভাষাক মাতৃভাষা হিচাপে আঁকোৱালি লয় এইটো অসমতে কেৱল এই নজিৰ আছে কাৰণ সেই সময়ৰ দূৰদৰ্শীৰ আমাৰ পূৰ্বপুৰুষসকলে এইটো চিন্তা কৰিছিলে যে ব্ৰহ্মপুত্ৰ ভেলীত আমি নিজকে অসমীয়া হিচাপে বিলীন কৰি লৈ আমি অসমত বসবাস কৰাটো উচিত হ'ব ভাষাগতভাৱে আমাৰ যিহেতু জাতীয়তাবাদ এইটো অসমীয়া জাতি যিহেতু ভাষাৰ ভিত্তিত গঠিত গতিকে ইয়াতে বাঙালী ভাষা লৈ অসমীয়া মানুহৰ লগত এছিমিলেশ্যন হোৱাটো সম্ভৱপৰ নহ'ব গতিকে আমি অসমীয়া ভাষা গ্ৰহণ কৰি আমি একেলগে যিখিনি ইমান সময় ক'লো যে আমি অসম আৰু অসমীয়া জাতিক আগবঢ়াই লৈ যোৱাটো উচিত আৰু আপুনি জানে যে ইছলাম ধৰ্মত আছে যে আপুনি যি ঠাইত বসবাস কৰে যি ৰাজ্যত বা যি দেশত বসবাস কৰে সেই দেশৰ আইন কানুন পৰম্পৰা মানি চলাটো ৱাজিব গতিকে আমাৰ পূৰ্বপুৰুষসকলে হয়তো সম্ভৱতঃ এই কথাটো অনুভৱ কৰিছিলে যে আমি যিটো ৱাজিব কৰিছে সেইটো আল্লাহ তাআলাৰ হুকুমৰ নিচিনা গতিকে সেইকাৰণে গোটেই মানুহে অসমীয়া ভাষা লেংগুৱেজত কি কয় গ্ৰহণ কৰি আজি বিহু চুনতুলিত যাওক আপুনি বিহু পাব খোৱাইগুছিত যাওক বিহু পাব বিভিন্ন ঠাইত মই কিমান ঠাইৰ কথা কম আমি বিভিন্ন ঠাইত গৈছো গতিকে দলগাঁৱতো পাব বিভিন্ন ঠাইত আছে আজি জাতীয় বিদ্যালয়সমূহত যাওকচোন আপুনি অসমত যিমান জাতীয় বিদ্যালয় আছে মই চেলেঞ্জ কৰি ক'ব পাৰো যে অসমত নুনমাটি জাতীয় বিদ্যালয়ৰ অধীনত যিমান জাতীয় বিদ্যালয় আছে মেক্সিমাম জাতীয় বিদ্যালয় ব্ৰাঞ্চ সংখ্যালঘু সম্প্ৰদায় এলেকাত আছে
তাত অসমীয়া মাধ্যমত শিক্ষাদান হৈ আছে। চৰকাৰী বিদ্যালয় উজনি অসমৰ বিভিন্ন ঠাইত বন্ধ হৈ আছে, নামনি অসমত চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজন হৈ আছে। গতিকে এয়া হৈছে অসমীয়া ভাষাৰ প্ৰতি থকা, অসমীয়া জাতীয়তাবাদৰ প্ৰতি থকা সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ যি এক আকৰ্ষণ বা যি এক দায়িত্ব বা দায়বদ্ধতা তাৰ নিদৰ্শন হৈছে। অন্ততঃ এই জাতীয় বিদ্যালয় আৰু অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ যে জীয়াই ৰাখি আছে, এই কথাবিলাকে তাতে বুজা যায়। গতিকে বিচ্ছিন্নতাবাদীসকলে একো কৰিব নোৱাৰিব। তেওঁলোকে সময়ে সময়ে কিছু কিছু কথা তেওঁলোকে সমাজত উত্থাপন কৰি এটা পৰিৱেশ বিনষ্ট কৰিব পাৰিব, কিন্তু সামগ্ৰিকভাৱে আমাৰ অসমীয়া সমাজখনক তেওঁলোকে একো কৰিব নোৱাৰে। শেষ এটা প্ৰশ্ন, যথেষ্ট সময় হৈ গ'ল আলোচনা কৰা। তো প্ৰশ্নটো হৈছে যে আপুনি আজিৰ তাৰিখত ৰাজনৈতিক দলৰ এগৰাকী সদস্য, ৰাজনৈতিক দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত আছে। আমাৰ আগৰ যিসকল সংখ্যালঘু বা সামাজিক আন্দোলনৰ লগত জড়িত আছিলে, বা সংখ্যালঘু আন্দোলন বুলিয়ে কৈছো, সেইসকল নেতৃত্ব গৈ দীৰ্ঘদিন অসমৰ মন্ত্ৰীৰ আসনত আছিলে। মই এটা নামে ল'ব বিচাৰিছো, প্ৰায় 8 বছৰ কাল অসমৰ ৰেভিনিউ মিনিষ্টাৰ হৈ আছিলে এগৰাকী ব্যক্তি, ডক্টৰ ইদ্ৰিছ আলী। আৰু আজিৰ মানুহে এই মাটিৰ পাট্টাৰ অভাৱত উচ্ছেদ দিয়া হৈছে, বিভিন্ন জ্বালা যন্ত্ৰণা। কিন্তু এইখন অসমৰে, আমাৰ এইখন সংখ্যালঘু জনগোষ্ঠীৰ পৰা গৈ কি বছৰ কাল হিতেশ্বৰ শইকীয়াৰ চৰকাৰত ৰেভিনিউ মিনিষ্টাৰ হৈ আছিল। তো তেনেদৰে অসমৰ ৰাষ্ট্ৰপতি, ভাৰতৰ ৰাষ্ট্ৰপতি আসনৰ পৰা আৰম্ভ কৰি প্ৰায় আটাইকেইটা বিভাগৰ মন্ত্ৰিত্বৰ আসনত কিন্তু সংখ্যালঘু সমাজৰ পৰাই নেতৃত্ব দি গৈছে, মন্ত্ৰিত্ব আসন অলংকৃত কৰিছে, এতিয়া আমি চাবলৈ পাওঁ। কিন্তু আমাৰ যিখিনি সমস্যা আজি 100 বছৰ আগত আছিলে বা 50 বছৰ আগত যিখিনি সমস্যা আছিলে, সেই একেখিনি সমস্যা আজিৰ তাৰিখত একেই আছে, সেই একে জায়গাতেই আছে। তো আজিৰ তাৰিখত আপুনি ৰাজনীতিৰ দলত আহিছে, যে আপোনাৰ ৰাজনৈতিক আদৰ্শটো কি? আচলতে ৰাজনীতিৰ জৰিয়তে মানে আজিৰ তাৰিখত দেখিব বিচাৰে, মানুহৰ মাজত এটা প্ৰশ্ন উত্থাপন হয় যে অমুকে মন্ত্ৰী হৈ থাকিল, বিধায়ক হৈ থাকিল, কি কাম কৰিছে? তেওঁৰ কামৰ যিটো খতিয়ান ৰাইজে লয়, বা তেওঁ যিটো কামৰ খতিয়ান ৰাইজক দিব বিচাৰে, সেইটো হৈছে ঠিকাদাৰী কাম কিমানখিনি কৰিছে, উন্নয়নৰ কাম কিমানখিনি কৰিছে। কিন্তু এজন বিধায়ক বা এজন মন্ত্ৰী বা এজন সাংসদৰ যিটো মূল কাম থাকে, সেইটো হৈছে ৰাজনৈতিকভাৱে বা সাংবিধানিকভাৱে নিজৰ অঞ্চলৰ মানুহখিনিক বা নিজৰ জনগোষ্ঠীৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁ কি কাম কৰিছে। এইখিনি প্ৰশ্ন ৰাইজৰ মাজৰ পৰা ওলাই নাহে, আৰু আমাৰ প্ৰতিনিধিসকলে, জনপ্ৰতিনিধিসকলে এইখিনি প্ৰশ্নৰ উত্তৰ ৰাইজক দিব নিবিচাৰে। তো এই ক্ষেত্ৰত আপোনাৰ ৰাজনৈতিক আদৰ্শ কি? আপুনি কি ৰাজনৈতিক আদৰ্শ লৈ ইতিমধ্যে ৰাজনৈতিক আপুনি সংসদীয় ৰাজনীতিক অংশগ্ৰহণ কৰিছিলে, দুৰ্ভাগ্যবশতঃ মিনিমাম ভোটত আপুনি পৰাজয় বৰণ কৰিছে। আগলৈ নিশ্চয় সংসদীয় ৰাজনীতি আপুনি ভাগ ল'ব। তো মই জানিব বিচাৰো আপোনাৰ ৰাজনৈতিক আদৰ্শ, ৰাজনৈতিক আপোনাৰ উদ্দেশ্যটো কি? আচ্ছা, মই এইখিনি কথা ইতিমধ্যে কৈছোৱেই। বহুত মন্ত্ৰী হৈছে, বহুত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হৈছে, ৰাষ্ট্ৰপতি আসনত অধিষ্ঠিত হৈছিলে, অসমত মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হৈছিলে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ, মুছলমান মানুহ। সমস্যা হৈ আছে। মই কিন্তু এই ব্যক্তি বিশেষক মই বেছি দোষাৰোপ নকৰো। মই দোষাৰোপ কৰো যি দলৰ পৰা তেখেতসকলে নেতৃত্ব লৈছিলে, সেই দলৰ পলিচিয়ে তেখেতসকলক হাত ভৰি বান্ধি ৰাখিছিলে। আপুনি কৈ আছে যে ৰেভিনিউ মিনিষ্টাৰ আছে 8 বছৰ, কোনোবাই 15 বছৰ চৰকাৰ যেতিয়া ধাৰাবাহিকভাৱে চলি, তেতিয়া 15 বছৰে মন্ত্ৰী হৈ থাকিল। মুখ্যমন্ত্ৰীৰ আসনত 6 মাহৰ কাৰণে আনোৱাৰ টাইমৰ ডাঙৰীয়ানী আছিল। কেন্দ্ৰ চৰকাৰৰ ডাঙৰ মন্ত্ৰী আছিল মইনুল হক চৌধুৰী ডাঙৰীয়া, বা আমাৰ ভগৱতদিন আলম ডাঙৰীয়া ৰাষ্ট্ৰপতি আছিলে। কিন্তু তেখেতসকলে যে কামখিনি কৰিব নোৱাৰিলে বা নকৰিলে, তাৰ মূলত হৈছে দলৰ পলিচি। এই বিশেষ ৰাজনৈতিক দলটোৰ পলিচিৰ কাৰণে তেওঁলোকে কৰিব নোৱাৰে। সেইকাৰণে মই আপোনাক ক'ব বিচাৰো, বা অসমৰ সংখ্যালঘু মানুহক আমি এইটো কথা ক'ব বিচাৰো, আমি এনেকুৱা দলৰ লগত আমি সংযুক্ত হ'ব লাগে, যি দলৰ পলিচিয়ে সৰ্বসাধাৰণ জনসাধাৰণৰ কাম কৰাতে কোনো ধৰণৰ বাধা হৈ থিয় হ'ব নোৱাৰে। সেয়া হৈছে মূল কথা। চৰ চাপৰি অঞ্চলত বসবাস কৰা লোকৰ মাটিৰ পট্টা দিব লাগিব, বা সেই অঞ্চলৰ মাটি জৰীপ কৰিব লাগিব। সেই কথাটো সেই বিশেষ ৰাজনৈতিক দলবিলাকে ৰাজনৈতিক দলৰ পলিচিৰ ভিতৰত আছে নে নাই চাব লাগিব। যদি নাই, আমি তেনেকুৱা দলৰ পৰা আঁতৰি থকাটো উচিত। যদি আছে, তেতিয়াহ'লে আপুনি সেই দলৰ লগত সম্পৃক্ত হৈ ভোট প্ৰদান কৰি তেওঁলোকক চৰকাৰত আনিবৰ কাৰণে চেষ্টা কৰক।
তেতিয়া যদি সংখ্যালঘু মানুহ মন্ত্ৰী হয়, বেলেগ সম্প্ৰদায়ৰ মানুহ যদি মন্ত্ৰী হয়, দলৰ পলিচিয়ে চৰ-চাপৰি অঞ্চলৰ মাটিৰ ভূমি জৰীপ হব, পাট্টা পাব, দলৰ পলিচিয়ে এইটো বাধ্য কৰাব। এতিয়া যেনেকে বিজেপি দলৰ পলিচি হৈছে সংখ্যালঘুসকলক কেনেকৈ নিৰ্যাতন কৰিব পৰা যায়, পলিচি এইটো দলৰ পলিচি, সেইকাৰণে তেওঁলোকে নিৰ্যাতন চলাই আছে। দলৰ পলিচি সলনি হৈ যোৱাৰ লগে লগে সলনি হৈ যাব দলৰ পলিচি। এতিয়া আমাৰ বহু মন্ত্ৰী হৈছে সংখ্যালঘু সম্প্ৰদায়ৰ পৰা গৈ, বহু বিধায়ক কি কয় সাংসদ গৈ মন্ত্ৰী হৈছে, কিন্তু কাম কৰিব পৰা নাই। কিয়? দলৰ পলিচিত বাধা আছে। আচ্ছা, এইখিনিতে এই কথাটো মই ক্লিয়াৰ কৰিব বিচাৰিছো, এইটো যে চৰৰ মাটিৰ পট্টা কওক, ডি ভোটাৰৰ সমস্যা সমাধানৰ কথাই কওক, NRCৰ সমস্যা সমাধানৰ কথাই কওক, নাগৰিকত্বৰ যি প্ৰশ্নবোধক চিন সেইটো সমস্যা সমাধানৰ কথা কওক, মুছলমান মিয়া সমাজৰ পিঠিত যিটো বিদেশীৰ চাপ লৈ ঘূৰি আছে, এই বিদেশীৰ চাপ কেতিয়া নোহোৱা হব সেই সম্পৰ্কে ক্লিয়াৰ কাট স্থিতি দলবিলাকে লৈছে নে নাই, এই বিষয়টো সংখ্যালঘু মুছলমান সমাজৰ সচেতন নাগৰিকসকলে অধ্যয়ন কৰি উলিয়াই ল'ব লাগে, আৰু উলিয়াই লৈ সৰ্বসাধাৰণ জনতাক বুজাব লাগে যে অমুক দলৰ যদিও ধৰ্ম নিৰপেক্ষ বুলি তেওঁলোকে কৈ আছে, তেখেতসকলৰ স্থিতি ক্লিয়াৰ নহয়, অমুক দলৰ ক্লিয়াৰ আছে, আমি তেওঁলোকৰ লগত আৰু মই এই কথাটোও কওঁ, সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল সচেতন নাগৰিক, যিসকলে অকনমান বুজি পায়, তেওঁলোকৰ সজাতি দলে এই ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ যিবিলাক দলে গৈ এতিয়া সংখ্যালঘু সমাজত সময়ে সময়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৈ সোমাই ঘৰিয়ালৰ চকুপানী টোপে, সেই তেনেকুৱা দলবিলাকৰ নেতৃত্বৰ লগত বহিব লাগে, বহি এই ইছ্যুবিলাক সম্পৰ্কে তেওঁলোকৰ লগত কথা পাতিব লাগে যে এই ইছ্যু সম্পৰ্কে আপোনাৰ মতামত কি, সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ এলেকা, অধ্যুষিত এলেকা বাতাবৰণ উন্নত কৰাৰ ক্ষেত্ৰত আপোনাৰ দলৰ স্থিতি কি, সংখ্যালঘু অধ্যুষিত অঞ্চলৰ কি কয় চিকিৎসা সেৱা উন্নতি কৰিবৰ কাৰণে আধুনিক বিজ্ঞানসন্মত কৰাৰ ক্ষেত্ৰত আপোনাৰ দলৰ স্থিতি কি, গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে আপোনাৰ দলে কি দৃষ্টিভংগী গ্ৰহণ কৰি আছে বা কৰিব, এই কথাবিলাক নেতৃত্বৰ লগত ৰাজনৈতিক সচেতন নাগৰিকসকলৰ মাজৰ পৰা কিছু সংখ্যকে বহিব লাগে, বহি এইটো আলোচনা কৰিব লাগে। তেওঁলোকে যদি সন্তুষ্টিদায়ক উত্তৰ দিব পাৰে, সেই দলৰ প্ৰতি ৰাইজক মানে আমাৰ সেই মানুহবিলাকে গৈ প্ৰচাৰ কৰিব লাগে, আৰু যদি সন্তুষ্টিদায়ক প্ৰচাৰ কৰিব তেওঁলোকে দিব নোৱাৰে, উত্তৰ দিব নোৱাৰে, ক্লিয়াৰ কাট স্পষ্ট, এনে টুপি পিন্ধোৱা উত্তৰ বহুতে দিব, টুপি পিন্ধোৱা উত্তৰত যাতে কোনো কৰিব মনৰ পৰা অন্তৰৰ পৰা কৈ আছে, সেই কথাটো যদি কোনোবাই উলিয়াই ল'ব পাৰে, তেতিয়াহ'লে ক্লিয়াৰ কাট আমি তেনেকুৱা দলৰ লগত থকাটো আমি বিচাৰো। গতিকে যোৱা লোকৰ আমাৰ বহু কেইজন বুদ্ধিজীৱীক মই কৈছিল, যি দলৰ পক্ষত আমাক বুজাব আহিছে, মই এটা বেলেগ ৰাজনৈতিক দলৰ সদস্য হোৱা স্বত্বেও আপুনি আমাক বুজাব আহিছে, আপোনাক মই প্ৰশ্ন কৰিছো যে সংখ্যালঘু সম্প্ৰদায়ে ভোগ কৰি অহা 10টা জ্বলন্ত সমস্যা বা 5টা জ্বলন্ত সমস্যা আপোনালোকে এই বিশেষ ৰাজনৈতিক দলৰ নেতৃত্বক দিয়ক, আৰু কওক তেওঁলোকক যে এই 5টাৰ পৰা আপোনালোকে মাত্ৰ 2টা সমস্যা চিলেক্ট কৰি আপোনালোকৰ দলীয় মেনিফেষ্টোত দিয়ক। আচ্ছা, এইখিনিতে কিন্তু তেওঁলোকে এই কথাটো নিদিলে। আমাৰ মই এক ছেকেণ্ড শেষ কৰি আছো যে এই বিশেষ ৰাজনৈতিক দলবিলাকক আপোনালোকে দুখিলে নহব, কাৰণ ৰাজনৈতিক দলবিলাকে টুপি চুপি পিন্ধা পিন্ধি ভোট লৈ তেওঁলোকে চৰকাৰ গঠন কৰাটো ৰাজনৈতিক দলৰ এইটো পলিচি, কিন্তু সচেতন নাগৰিকসকলে কিয় জবাবদেহি কৰিব নোৱাৰে, কিয় প্ৰশ্নটো দিব নোৱাৰে, কিয় মেনিফেষ্টো দিয়া নাই কাৰণে আমি ভোট নিদিওঁ বুলি ক'ব নোৱাৰে, সেই যেতিয়ালৈকে কিয় সেই প্ৰশ্ন কৰিব পৰা শক্তি সংখ্যালঘু সম্প্ৰদায়ৰ লোকে অৰ্জন কৰিব নোৱাৰিব, তেতিয়ালৈকে কিন্তু ক্লিয়াৰ কথা বিভিন্ন দলে চৰকাৰ গঠন কৰিব আৰু মানুহক এনেকেই বেকৱাৰ্ড কৰি ৰাখিব, এনেকেই পিছপৰাই ৰাখিব। কাৰণ পিছপৰি থাকিলে মানুহ যেতিয়া অভাৱত থাকিব, মানুহ যেতিয়া অশিক্ষিত হৈ থাকিব, মানুহ যেতিয়া নিষ্পেষিত হৈ থাকিব, তেতিয়াই ৰাজনৈতিক দলৰ নেতাসকলক প্ৰভু বুলি মানি থাকিব, আৰু প্ৰভু বুলি মানি থাকিলে ভোট পাব, ভোট পালে মই MLA মন্ত্ৰী হ'ব পাৰিম, এয়া হৈছে মানে মূল কথাটো। গতিকে এই কথাখিনি ৰাইজে বুজা উচিত।